MySQL কি বস্তু আমি শিকি আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি MySQLৰ কিছুমান কুৱেশ্যনছ ল'ম আৰু এই কুৱেশ্যনছটোৰ ওপৰত যে বস্তুটো আমি শিকিছোঁ, MySQLৰ যিমানটা কনচেপ্ট শিকিছোঁ, এই কনচেপ্টটো আমি লগাম। আৰু কুৱেশ্যন যেতিয়া আমি পাম, এক্সামত কুৱেশ্যনছ কেনেকুৱাকৈ দিয়ে, কুৱেশ্যনছটো যেতিয়া আমি পাম, কুৱেশ্যনছটো আমি কেনেকুৱাকৈ কৰিম, এই এপ্ৰ'চটো আমি চাম। চ' ফাৰ্ষ্ট অফ অল আমি এই বস্তুটো চাওঁ কি কুৱেশ্যনছটো কেনেকুৱাকৈ দিয়ে। প্ৰথমটো কুৱেশ্যনছ এনেকুৱাকৈ এটা টেবল দি দিয়া হ'ব। এনেকুৱা টেবল চাব পাৰিছা? এনেকুৱা ধৰণৰ এটা টেবল দি দিয়া হ'ব। এই টেবলটো তাৰপিছত কি কৰা হ'ব, এই টেবলটো তোমাক কোৱা হ'ব কি এই টেবলটো তুমি MySQL কুৱেৰি ইউজ কৰি কিনি তুমি টেবলটো বনাই দিয়া। তাৰপিছত এই টেবলটো বনাই দিয়াৰ পিছত এই টেবলৰ ওপৰত কিছুমান আমাৰ অপাৰেশ্যনছ কৰা হ'ব অথবা কিছুমান আমাৰ ফাংচনছ কৰি দিয়া হ'ব। চ' এইবাৰ সিমানটোই থাকিছে, বহুত ডিফিকাল্ট বস্তু নহয়। চ' প্ৰথম আমাৰ কি হ'ব, প্ৰথম যেতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যনছ পাম, ফাৰ্ষ্ট অফ অল আমি কুৱেশ্যনছটো পঢ়িম। ৰাইট আ MySQL কুৱেৰি টু ক্ৰিয়েট আ টেবল কোচ। তাৰমানে এটা টেবল বনাব লাগিব, টেবলটোৰ নাম কি থাকিলে? কোচ। উইথ দ্য ষ্ট্ৰাকচাৰ গিভেন বিলো, উইথ দ্য ষ্ট্ৰাকচাৰ গিভেন বিলো। ষ্ট্ৰাকচাৰ গিভেন বিলো মানে ষ্ট্ৰাকচাৰ বস্তুটো কি? ষ্ট্ৰাকচাৰ বস্তুটো হ'ল ফিল্ডৰ কি নাম থাকিব, ফিল্ডৰ এই পাৰ্টিকুলাৰ ফিল্ডৰ নামৰ ডাটাবেছটো কি থাকিব, আৰু এই গোটেই টেবলত প্ৰাইমেৰী কি থাকিব, প্ৰাইমেৰী কি কোন ফিল্ডটো প্ৰাইমেৰী কি থাকিব, এইবোৰ বস্তু। চ' ইয়াত চোৱা, ইয়াত গিভেন বিলো মানে কি হৈছিল, কুৱেশ্যনৰ টেবলটো, এই টেবলটো একচুৱেলি ইয়াত আছিল টেবলটো। তো মই কি কৰিছোঁ, টেবলটো ওপৰত কৰি দিছোঁ আৰু কুৱেশ্যনটো তাৰ তলত কৰি দিছোঁ, বছ ইমানটোৱে হ'ল। চ' গিভেন বিলো মানে এইটো ওপৰটো তুমি চাবা। চ' ইয়াত চোৱা ষ্ট্ৰাকচাৰটো কি থাকিছে, প্ৰথম ষ্ট্ৰাকচাৰত থাকিলে কি ফিল্ডৰ নাম। চোৱা কি ফিল্ডৰ নাম আছে ইয়াত। প্ৰথম ফিল্ডৰ নাম থাকিলে কোচ ID, তাৰপিছত ফিল্ডৰ নাম থাকিব কোচ নেম, তাৰপিছত ষ্টুডেণ্ট, তাৰপিছত ডেট অফ এপ, মানে ডেট অফ কিবা এপ্লিকেশ্যনছ হ'ব। এতিয়া চোৱা ইয়াত এটা বস্তু ইয়াত আমাৰ প্ৰব্লেম আহি গৈছে, ডেট অফ এপ। এই এপটো কি বস্তু? ডেট অফ এপ মানে কি, কিবা এপ্লিকেশ্যনছ হ'ব নেকি? এইবোৰ আমি চিন্তা কৰিবলৈ প্ৰয়োজন নাই। ফিল্ডৰ নামটো ঠিকেই পঢ়িবা, বাট এটা বস্তু মনত থ'বা কি ইমেজিনেশ্যনটো যেন বহুত বেছি নকৰিবা। যিমানটো প্ৰয়োজন ইমেজিনেশ্যন কৰিব লাগে ইমানটো ইমেজিনেশ্যন কৰিবা, তাৰ ওপৰত বেছি ইমেজিনেশ্যন কৰিবলৈ প্ৰয়োজন নাই। যিমান ইমেজিনেশ্যন কৰিবা ইমানটো কনফিউজ হ'বা, তাৰ বাহিৰত একো নোহোৱা। আমি ইয়াত কি কৰিম, টেবলটো আমি শিকি লৈছোঁ, টেবলটো আমি বুজি গৈছোঁ কি কৰিব লাগিব। চ' ফাৰ্ষ্ট অফ অল আমাৰ কি কৰিব লাগিব, ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট কৰোঁ, যেনেকুৱাকৈ দিয়া আছে এনেকুৱাকৈ কৰা। চ' ক্ৰিয়েট কৰিবলৈ ক'ত যাম, ক্ৰিয়েট কৰিবৰ কাৰণে আমি MySQLত যাম। চ' আমি MySQLত আহিছোঁ। এতিয়া ফাৰ্ষ্ট অফ অল আমাক ক্ৰিয়েট কৰিব লাগিব। চ' তাৰ কাৰণে ডাটাবেছ বনাই ল'বা। যদি ডাটাবেছ যদি নাই, ডাটাবেছ বনাই ল'বা। আৰু যদি থিয়ৰীত কুৱেশ্যনটো দিছে, তাৰ কাৰণে তোমাক ডাটাবেছ বনাবলৈ প্ৰয়োজন নাই। ডাটাবেছ বনাবৰ কাৰণে একো কোডো লিখিবলৈ প্ৰয়োজন নাই। যদি প্ৰেক্টিকেলত কুৱেশ্যনটো দিছে, তেতিয়াহ'লে তোমাক ডাটাবেছ বনাব লাগিব। কি নামৰ ডাটাবেছ বনাবা? তোমাৰ যে ইচ্ছা এই নামৰ ডাটাবেছ বনাই লোৱা। আৰু যদি বহুত বেছি ভয় লাগিছে কি মই যদি নিজৰ নামৰ যদি ডাটাবেছ বনাওঁ কিবা প্ৰব্লেম হ'ব পাৰে নেকি, তাত এক্সামিনাৰত সুধি ল'বা। বাট মোৰ হিচাপত তুমি নিজৰ নামৰ ডাটাবেছ বনাই লোৱা। যদি নিজৰ নামৰ যদি ডাটাবেছ বনাই লোৱা তেতিয়াহ'লে কি হ'ব, এটা চেন্স অফ কনফিডেঞ্চ আহি যাব। মানে এক্সামিনেটৰ ভাবিব কি নহয় এই ল'ৰাটো অলপ কনফিডেণ্ট আছে। চ' এতিয়া আমি ডাটাবেছ মই আগৰ পৰা ছিলেক্ট কৰি থৈছোঁ ইয়াত। চ' টেবলত প্ৰথম আছিল কোচ ID। তো টেবলটো প্ৰথম কেনেকুৱাকৈ বনাম, টেবল বনাবৰ কাৰণে কমাণ্ড কি আছিল, ক্ৰিয়েট টেবল, তাৰপিছত টেবলৰ নাম। টেবলৰ নামটো কি আছিল, টেবলৰ নামটো আছিল কোচ। চাওঁ ইয়াত চোৱা, টেবলৰ নামটো ইয়াত আমাক দি দিয়া আছে কোচ, ঠিক আছে। চ' এতিয়া আমি কোচ চাম। তো টেবলৰ নামটো এতিয়া আমি কোচ কৰি দিম। COACH আহি গৈছে, ঠিক আছে। এইটো লিখিলোঁ, এণ্টাৰ কৰা, ব্ৰেকেট অ'পেন কৰিবা, ঠিক আছে। এতিয়া ইয়াত লিখিবা কোচ ID। এতিয়া ইয়াত চোৱা, ইয়াত ডাটা টাইপটো কি আছিল, ডাটা টাইপটো আছিল ইণ্টিজাৰ। তো মানে আমি বহাব লাগিব ইণ্ট। তাৰপিছত কনষ্টেণ্ট কি আছিল, প্ৰাইমেৰী কি। তাৰপিছত কি আছিল, কোচ নেম। কোচ নেম কি আছিল, কোচ নেম আমাৰ আছিল কাৰ, আৰু কাৰ হৈ গ'ল ডাটা টাইপ। আৰু ই কাৰটোৰ চাইজটো কি হ'ব, চাইজটো দিয়া আছে ইয়াত 10, চাব পাৰিছা। চ'
ইয়াত ব্ৰেকেট লিখিম ওপেন ক্লোজ কৰিম 10 দি দিম 10 দিয়াৰ পিছত ইয়াত আমি চাম ইয়াত আছে নট নাল চাব পাৰিছা কোচ নেম নট নাল মানে ইয়াত কনষ্টেণ্টটো কি হ'ব নট নাল সো নট নাল বহাব লাগিব নট NULL কমা দিয়া আকৌ এণ্টাৰ কৰা তাৰ পিছত কি আছে চোৱা কোচ নেম COACH কোচ নেমটো এবাৰ দিয়া হ'ল নেকি আকৌ কোচ নেম আহিছে নেকি প্ৰথমটো আছিল কোচ ID তাৰপিছত কোচ নেম তাৰপিছত আছে স্পৰ্টছ এইটো স্পৰ্টছ SPORTS তাৰপিছত কি স্কাৰ আৰু কি আছিল সাইজটো আছিল 20 তোমাৰটো ঠিক আছে আৰু ইয়াত কনষ্টেণ্ট চোৱা ইয়াত কনষ্টেণ্ট একো নাই হ'ব সো বস্তুটো চাবা য'ত কনষ্টেণ্ট নাই তাত কনষ্টেণ্ট দিবলৈ প্ৰয়োজন নাই আৰু য'ত কনষ্টেণ্ট আছে তাত কনষ্টেণ্ট দিব লাগিব ব্ৰেকেট ওপেন ক্লোজ 20 then date of app এই কি এপটো মই নাজানো কি বস্তু বাট তথাপিও তাত দিয়া আছে মই দি দিছোঁ এতিয়া ইয়াত মনত থবা ডেট টাইমৰ ডাটা টাইপ তিনিটা থাকে ফাৰ্ষ্ট অফ ডেট আৰু টাইম অৰিয়েণ্টেডৰ ডাটা টাইপ তিনিটা থাকে ফাৰ্ষ্ট আমাৰ থাকে ডেট সেকেন্ড আমাৰ আছে মইতো সেকেন্ড আমাৰ থাকে ডেট টাইম এণ্ড থাৰ্ড থাকিছে আমাৰ টাইম ষ্টেম্পটো এতিয়া আমাৰ প্ৰয়োজন নাই এইটো টাইম ষ্টেম্পটো এতিয়া আমাৰ কৰিবলৈ প্ৰয়োজন আমি এই দুটা বস্তুৰ ওপৰত কনচেন্ট্ৰেট থাকিম খালি যদি ডেট লোৱা তেতিয়াহ'লে খালি ডেট আহিব আৰু যদি ডেট আৰু টাইম লোৱা ডেটৰ লগে লগে টাইমো ইনচাৰ্ট হ'ব এতিয়া ডেট কি হ'ব ডেটৰ ফৰ্মেট থাকিব y মানে প্ৰথম ইয়াৰ বহিব তাৰপিছত মান বহিব আৰু তাৰপিছত তোমাৰ গৈ কিনি ডেজ বহিব মান্থৰ পিছত গৈ কিনি ডেজ বহিব ডেজ ঠিক আছে এইটো থাকিলে আমাৰ ডেটৰ ফৰ্মেট ডেট আৰু টাইমৰ ফৰ্মেটটো সেম থাকিছে ইয়াৰ month date তাৰপিছত টাইমটো বহিব টাইমটো আৱাৰ্ছ মিনিটছ আৰু সেকেন্ড যেনেকুৱা থাকিছে এনেকুৱা থাকিব সো ইয়াৰ ডেট অফ এপত আমি কি বহাম ডেটৰ ডাটা টাইপ থাকিলে ডেট এণ্ড ইয়াত কনষ্টেণ্ট থাকিব নট নাল এতিয়া এটা বস্তু মনত থবা মই এট প্ৰেজেণ্ট টেবুলটো বনাই আছোঁ আৰু মই নাজানো কি ডেট অফ এপ এইটো কি বস্তু ডেট অফ এপ্লিকেশ্যন হয় ন তাৰ ডেট অফ বাৰ্থ হয় মই নাজানো আৰু মোৰ এইটো মতলব নাই ঠিক আছে সো ইমেজিনেশ্যন অহা নাই চিন্তা কৰিব প্ৰয়োজন নাই বাদ দিয়া লিখা আগত গুচি যোৱা এণ্ড সেমিকলন আৰু আমাৰ আহি গৈছে ঠিক আছে এতিয়া মই কি কৰিছোঁ এই টেবুলটোৰ ওপৰত ডিছক্ৰিপশ্যনটো ওলাই লওঁ টেবুলৰ ডিছক্ৰিপশ্যনটো আমি এনেকৈ ওলাব পাৰিম সব ঠিককৈ আহিছে এইটো এবাৰ ভেৰিফাই কৰি ল'বা মই এট প্ৰেজেণ্ট এইটো ভেৰিফাই কৰিছোঁ বস্তুটো সব ঠিকেই আছে য'ত নট নাল হ'ব প্ৰয়োজন নাই ইয়াত চোৱা নাল নো বাট স্পৰ্টছত নাল একো দিয়া নাই নট নাল দিয়া নাই তো মই নট নাল বহা নাই তো চ' ইয়াত আছে আহি গৈছে চ' যেনেকুৱাকৈ কুৱেশ্যনত দিয়া আছে এনেকুৱাকৈ কুৱেশ্যনত বহি গৈছে হ'ব সব ক্লিয়াৰ আচ্ছা ইয়াত কোনোবা এনেকুৱা কুৱেশ্যন থাকিব পাৰে যদি মনত যদি কুৱেশ্যন আহিছে ছাৰ এই যদি এনেকুৱা ধৰণৰ কুৱেশ্যন যদি থিয়ৰিত আহি যায় তেতিয়াহ'লে কি কৰিম থিয়ৰিত আহিলেও সেম বস্তু কৰিব লাগিব প্ৰেক্টিকেলত আহিলে সেম বস্তু কৰিব লাগিব কম্পিউটাৰত কিবৰ্ডত তুমি টাইপ কৰিবা কিবৰ্ডত টাইপ কৰাৰ আগত কমাণ্ডটো তোমাৰ ব্ৰেইনত আহিব লাগিব যদি ব্ৰেইনত যদি কমাণ্ড যদি নাহে তেতিয়াহ'লে কেতিয়াও কম্পিউটাৰত কিবৰ্ডত টাইপ কৰিব নোৱাৰিবা ইমানটোই বস্তু বুজিব লাগিব তাৰ বাৰত বেলেগ একো নাই দুটাত কম্পিউটাৰত কম্পিউটাৰত তুমি প্ৰেক্টিকেলত কৰা থিয়ৰিত কৰা বস্তুটো সেম নেক্সট আমি চাম এই কুৱেশ্যনটো মোক দি দিয়া হৈছে এই কুৱেশ্যনটো দিয়াৰ পিছত ক্ৰিয়েট কৰাৰ পিছত এই কুৱেশ্যনটোৰ ওপৰত আমাৰ কিবা কিবি কাম কৰিব লাগিব কিছুমান কাম কৰিব লাগিব তো ইয়াত চোৱা তিনিটা ইয়াত অপাৰেশ্যন দিয়া আছে এই তিনিটা অপাৰেশ্যন এট প্ৰেজেণ্ট মোক কৰিব লাগিব কি অপাৰেশ্যন থাকিছে ফাৰ্ষ্ট অফ অল মোক এটা কি কৰিব লাগিব এটা কলম এড কৰিব লাগিব ক'ত এটা কলম এড কৰিব লাগিব কলমটোৰ নাম কি থাকিছে
এটা কলম এড কৰিব লাগিব কলমটোৰ নাম থাকিছে জেন্ডাৰ আৰু এই কলমটো কোড বহিব এটা কলম আহিছে কলমৰ নামটো থাকিলে জেন্ডাৰটো কোড বহিব কোচ নেমৰ পাছত বহিব আৰু এটা বস্তু চোৱা এই জেন্ডাৰটো খালি দুটা বস্তু এই দুটা ভ্যালু ই হোল্ড কৰিব পাৰিব অথবা এটো m হোল্ড কৰিব পাৰিব অথবা এটো f হোল্ড কৰিব পাৰিব তাৰ বাহিৰত একো নহয় এতিয়া এটা বস্তু মনত ইয়াত কোৱা আছে ৰিমুভ একদম লাষ্টত যদি ৰিমুভটো যদি প্ৰথমত দি দিয়ে তেতিয়াহলে কি হ'ব যেতিয়া প্ৰ্যাকটিক্যাল কৰিবা এই ৰিমুভটো যদি একদম 1 নম্বৰ কৰি দিয়া হৈছে সাপোজ ইটো 1 নম্বৰ দি দিয়া হল এটো 3 নম্বৰ দি দিয়া হল যদি প্ৰ্যাকটিক্যালত যেতিয়া বহিবা ন এই ৰিমুভটো 1 নম্বৰ দি অথবা 3 নম্বৰ দি ৰিমুভটো একদম লাষ্টত কৰিবা ঠিক আছে এইবোৰ বস্তু হৰমৰৰ বস্তু মনত থবা কৰিবটো ছবি লাগিব বাট যেতিয়া প্ৰ্যাকটিক্যাল কৰিম বস্তুটো কোনটো উজু হৈ যাব এই বস্তুটো প্ৰথম তোমাক চাব লাগিব ইজিলি বস্তুটো হ'বলে কিতিয়াবা এনেকুৱা হৈ যায় কি আমাক প্ৰথম ডিলিট কৰিবলৈ ক'ব তাৰ পিছত আমাক ইনসাৰ্ট কৰিবলৈ ক'ব তো তুমি কি কৰিবা প্ৰথম ইনসাৰ্ট কৰি লবা তাৰ পিছত তুমি গৈ ডিলিট কৰিবা আৰু যেতিয়া কোডিংটো তুমি লিখিবা এই কোৱেশ্চন নাম্বাৰটো বাস চেঞ্জ কৰি দিলে হৈ গ'ল বস্তুটো মনত থবা প্ৰথম ইনসাৰ্ট কৰিছা তাৰ পিছত ডিলিট কৰিছা তাৰ পিছত আকৌ ইনসাৰ্ট কৰি লৈছা এজ পাৰ টু কোৱেশ্চন আনসাৰ চলি থাকা বহুত বেছি খাটনিটো বেছি হ'ব তোমাৰ সময়টো নষ্ট হ'ব আৰু তোমাৰ কি হ'ব বৰ হৈ যাবা কাম কৰিলে সেই কাৰণে গুৰু নিচিনা কাম নকৰিবা মানুহৰ নিচিনা কাম কৰিবা সম্ভৱ কোৱেশ্চন সিৰিয়ালি কৰিব লাগিব বুলি কথা নহয় কোৱেশ্চনটো চাই লবা কি কোনটো প্ৰথম কৰিব পাৰিম কোনটো লাষ্টত কৰিব পাৰিম এতিয়া 1 নম্বৰত আমি আহি যাওঁ 1 নম্বৰ কি বুলি কৈ আছে কি আমি এটা কলম আমাক বনাব লাগিব এই কলমটোৰ নাম হ'ব জেন্ডাৰ আৰু এই কলমটো কোচ নেম এটা কলম আছে কোচ নেম কলম মানে ইয়াত এই কলমটো চাব পাৰিছে নেকি কোচ নেম এই কোচ নেমৰ কলমৰ পাছত মানে স্পৰ্টছ আৰু কোচ নেমৰ মাজত আহিব স্পৰ্টছ আৰু কোচ নেমৰ মাজত আহিব জেন্ডাৰ প্ৰথম বস্তু এতিয়া তুমি যদি কোৱা জেন্ডাৰটো ডাটা টাইপ দিয়া হোৱা নাই দিয়া হৈছে সোৱা বহুত ভালকে ডাটা টাইপো দিয়া হ'ল সাইজো দিয়া হৈছে জেন্ডাৰটো কি হোল্ড কৰিব m আৰু f বস্তুটো কি টেক্সট হয় না জানো m আৰু f বস্তু হৈ গ'ল টেক্সট আৰু ইয়াৰ সাইজ কি যেটো কি কৈ দিয়া হৈছে এটো খালি অনলি হোল্ড কৰিব m অথবা f তাৰ মানে ইয়াৰ সাইজ খালি এটা বক্স হয় না কাৰ যদি মই লিখি দিও কাৰ 1 তাৰ মানে কি হ'ব ইয়াৰ ভিতৰত খালি এটা স্পেচি বনিব ঠিক আছে তাৰ মানে ডাটা টাইপো দি দিয়া হৈছে ইয়াৰ সাইজটো দি দিয়া হৈছে ডাটা টাইপটো কেনেকুৱা গম পালো ইয়াত m আৰু f টো চাই কিনি গম পাই গৈছো ইয়াৰ সাইজটো কেনেকুৱা গম পালো কেটা ডাটা যাব অথবা কেটা ক্যাৰেক্টাৰ হুমাব ইটো চাই কিনে আমি গম পাই গৈছো ইয়াত সোৱা m এটা ক্যাৰেক্টাৰ f এটা ক্যাৰেক্টাৰ সো অথবা m হুমাব অথবা f হুমাব সো হি কাৰণে খালি এটা হি সাইজ হ'ব পাৰে এটাকে বেছি হ'ব নোৱাৰে সো ইটা কেনেকুৱাকে হুমাম ডাটা টাইপ এটা এড কৰিব লাগিব এড কৰিব কাৰণে কি ইউজ কৰিম এড কৰিব কাৰণে আমাৰ এই টেবলটো চেঞ্জ কৰিব লাগিব টেবলটো যেতিয়া আমি চেঞ্জ কৰো কি ইউজ কৰো অল্টাৰ কিৱৰ্ড সো অল্টাৰ টেবলৰ নাম কি হ'ব তাৰ পিছত কি লিখিম এড মানে হুমাব লাগিব কি হুমাম জেন্ডাৰ হুমাম তাৰ পিছত জেন্ডাৰৰ ইটো কি হ'ব ডাটা টাইপ কি হ'ব অথবা কাৰ দিয়া অথবা var কাৰ দিয়া তোমাৰ ইচ্ছা যোনটো তুমি ভাল পোৱা সেইটো তুমি দি দিয়া 1 সেমিকোলন দিয়া এন্টাৰ কৰি সো আহি গৈছে এতিয়া নেক্সট স্টেপ বস্তুটো আকৌ ডেসক্ৰিপচন মাৰি কিনে আকৌ চাই লবা কি বস্তুটো সব ভালকে হুমাইটো গৈছে ভালকে হুমালে বাট এটো এটা বস্তু মোৰ থাকি গৈছে কি আছে জেন্ডাৰটো কোড বহিব আফটাৰ কোচ নেম সো এই বস্তুটো মোৰ থাকি গৈছে সো হৰু মোৰ মিস্টেক বহুত ডাঙৰকে পৰিব এতিয়া এই বস্তুটো আমি ঠিক কৰিম তো ঠিক কৰাৰ কাৰণে আমি কি কৰিম এই জেন্ডাৰটো আমাক ৰিমুভ কৰিব লাগিব তো জেন্ডাৰটো ৰিমুভ কেনেকৈ কৰিম সো লিখিম আমি অল্টাৰ তাৰ পিছত ড্ৰপ কলম জেন্ডাৰ এতিয়া কি হ'ব এই জেন্ডাৰটো যে মই বনালো এটো ড্ৰপ হৈ গ'ল এটা বস্তু মনত থবা এটো ড্ৰপ জেন্ডাৰটো আমাৰ কোৱেশ্চনত নাছিল যেটো কি মই ভুল কৰিছো ইয়াত এটো কোচ নেম এই জেন্ডাৰটো কোচ নেম আৰু স্পটৰ মাজত হ'ব লাগিছিল
যেটো কি মই ভুলত কথা পাতি আছো আৰু কামো কৰি আছো টাইপিং কৰি আছো সেইকাৰণে মোৰ পৰা ভুল হৈ যায় তোমাৰ পৰা ভুল হ'ব পাৰিব যদি প্ৰেক্টিকেলত যদি ভুল আছে তো ঠিক হ'ব পাৰিব ঠিক হৈ যাব যদি থিওৰিত যদি ভুল কৰি দিছে তেতিয়ালে আকৌ কাটি কুটি কিনি ঠিক কৰিব লাগিব সো বস্তুটো চাই লবা সো কি কৰিম নেম আৰু স্পৰ্টছৰ মাজত হ'ব মানে কোচ নেমৰ পিছত হ'ব পাছত হ'ব সো কি লিখিম অল্টাৰ টেবল COACH কোচ তাৰপিছত লিখিম এট কি লিখিম এট জেন্ডাৰ ইয়াত ডাটা টাইপ দিছো আৰু ডাটা টাইপটো সাইজটো দিছো এতিয়া কোড বহিব আফটাৰ মনত আছে না আফটাৰ কিৱৰ্ডটো কি কৰিব আফটাৰ কিৱৰ্ডটো জেন্ডাৰটো আমাক হুমাই দিয়া হ'ব কোড হুমাই দিয়া হ'ব ইটো আমাক স্পেসিফিক কৰিব লাগিব আফটাৰ কোন কলম কোচ নেম সো এতিয়া সো ডেসক্ৰিপশন কৰিছো সো জেন্ডাৰ হুমাই গৈছে ঠিক আছে সো প্ৰথমটো ক্লিয়াৰ হৈ গ'ল এতিয়া সেকেন্ড কোশ্চেনটো চাও সেকেন্ড কোশ্চেনটো কি আছে চেঞ্জ দা ডাটা টাইপ অফ কোচ নেম টু varchar তাৰ মানে ডাটা টাইপটো আমাৰ কি আছিল সোৱা কোচ নেমৰ ডাটা টাইপটো আছিল car10 এটো আমাক চেঞ্জ কৰিব লাগিব varchar-ত কেনেকৈ কৰিম সো যেতিয়া আমি এক্সিস্টেন্স বস্তুক চেঞ্জ কৰিব লাগিব ন বস্তুটো অতৰাব নালাগে বস্তুটো চেঞ্জ কৰিব লাগে মানে মডিফাই কৰিব লাগে তো ইয়াৰ কাৰণে আমি কি কিৱৰ্ড ইউজ কৰিম মডিফাই ইয়াত যেটো কি আমি এড ইউজ কৰিছো তাৰ আগত ড্ৰপ ইউজ কৰিছিলো ইয়াত আমি এডৰ ঠাইত আমি কি কৰিম মডিফাই কৰিম বাস ইমানটোই কাম সো অল্টাৰ টেবল কোচ তাৰপিছত লিখিম মডিফাই কাক মডিফাই কৰিব বিচাৰিছো COH কোচ নেমক কি মডিফাই কৰিম var car আৰু ইয়াত দি দিয়া সাইজটো কি আছে 20 কোশ্চেনত দিয়া আছে মোৰ নিজৰ পৰা বহাই দিয়া নাই এন্টাৰ কৰা তাৰ পিছত সো ডেসক্ৰিপশনটো চাই নাও ইয়াত সো আহি গৈছে কোড আহিছে কেনে এটো সো চেঞ্জ হৈ গ'ল এন্ড নেক্সট কোশ্চেন কি আছিল ই গুটে ইয়াত কোচ আইডিৰ পৰা আমাৰ কি হ'ব প্ৰাইমেৰী কি অতৰাব লাগিব সো কোশ্চেনটো ৰিমুভ প্ৰাইমেৰী কি কনস্ট্ৰেন্ট ফ্ৰম কোচ কলম কোচ আইডি এটা এটা বস্তু মনত থোৱা প্ৰাইমেৰী কি গুটে টেবলত এটাই থাকে এটা কোচ আইডিৰ পৰা অতৰাব লাগিব বুলি কোনো কথা নাই এটা কোশ্চেনটো অলপ ঘূৰাই কিনে দিছে তোমাক তো ইমান বহুত বেছি চিন্তা কৰিব প্ৰয়োজন নাই প্ৰাইমেৰী কি গুটে টেবলত এটাই বহিব পাৰে এটাৰ পৰা বেছি বহিব নোৱাৰে সো এতিয়া কি কৰিম মই গুটে টেবলৰ পৰা মোৰ প্ৰাইমেৰী কি অতৰাব লাগিব সো গুটে কিৰ পৰা প্ৰাইমেৰী কি কেনেকৈ অটাম অল্টাৰ টেবল কোচ লিখি লবা এন্ড গুটে যেতিয়া অতৰাব লাগে আমি কি ইউজ কৰিম ড্ৰপ কি ড্ৰপ কৰিম প্ৰাইমেৰী কি ইজি এন্টাৰ কৰা এন্ড চাও আকৌ ডেসক্ৰিপশন মাৰি চাও সো এতিয়া ক্ৰিট ইয়াত প্ৰাইমেৰী কি এটা নাই সো আমি ইমানটো বুজিছো আজিৰ দিনত আৰু বস্তুটো বহুত বেছি জটিল নহয় ইজি বহুত বেছি ইমাজিনেশনস কৰিবলৈ প্ৰয়োজন নাই আৰু কোশ্চেনটো যেনেকুৱাকৈ দিয়া আছে নয়া কৰি থাকিবা কোনটো প্ৰথম কৰিব লাগিব কোনটো সেকেন্ডত কৰিব লাগিব বস্তুটো চাই লবা